লক্ষণটো মানে একেই আৰু কি এই মূৰটো ফুলি গৈছে, ভৰিটো ফুলি গৈছে, তেনেকৈ বহুত মানুহে মানে এনেকৈ কৰি আছে, কোনোবাই হস্পিটেলত লৈ আছে, এনেকৈ মানে পুৰা মানুহ মানে এনেকৈ গৰু চিকিৎসালয়ত লৈ আহিছে। হয় ইয়াত লৈ আহিছে। এইটো মানে কি লাষ্ট টাইম আপোনাৰ 2021 এইটো হৈছিলে লাম্পি স্কিন ডিজিজ বুলি কোৱা যায় এইটো কিন্তু মাজতে আকৌ এইটো ছাবচাইড হৈ গৈছিলে, কিন্তু কথাটো হ'ল তাৰপিছত সেইটো আকৌ আহি গ'ল, মানে ৰেপ্লিকেট হোৱা নিচিনা হৈ গ'ল মানে বস্তুটো এইটো এতিয়া। কিন্তু এতিয়া আমাৰ এৱাৰনেছৰ অভাৱৰ কাৰণে বা মানুহখিনি আমি যেতিয়া এইটো LSD ভেকচিনটো আহিছিলে, ভেকচিনটো আমি সেইখিনি সময়ত ইমপ্লিমেণ্ট কৰিছিলোঁ, কিন্তু তথাপিও চব মানুহে একেলগে দিয়া নগ'ল। আৰু এইটোতো হ'ল পূৰা মানে ইনফেকচিয়াছ ডিজিজ হয় তাৰমানে এটা কণ্টেজিয়াছ ইনফেকচিয়াছ দুইটা একেলগে হৈ যাব পাৰে তাৰমানে এইটো। গতিকে সেই ভেকচিনখিনি নিদিয়াৰ কাৰণে এৱাৰনেছৰ অভাৱৰ কাৰণে আমি এতিয়া আকৌ চাফাৰ কৰিবলগীয়া হৈ আছে। মানে প্ৰত্যেক দিনে কিমানখন গৰু ছাগলী আহি আছে? মিনিমাম 6-7টামান হস্পিটেললৈকে আহে আৰু টুৰটো আমি যাবই লাগে তাৰমানে তেনেকুৱাকৈ সেইখিনি কাৰণে। যোৱাবাৰত যিটো হৈছিলে এইবাৰো তেনেকুৱাই কিন্তু যোৱাবাৰতকৈ এইবাৰটো অকণমান কম, মানে হেৰিটো অলপ কম হৈছে। তাৰ এতিয়া ৰাইজক কি আহ্বান জনাব? মানে এইটোৱে ক'ব লাগিব যে ইনফেকচিয়াছ ডিজিজ যেতিয়া ডিজিজটো হৈ যায় তেতিয়া হোৱাৰ লগে লগে কিন্তু তাক ছেপাৰেটকৈ ৰাখিব লাগে। প্ৰথম কথা ছেপাৰেটকৈ ৰখাৰ পিছত মানে গোটেইখিনি ফিডিং মানে তাক মেনেজমেণ্ট ৰখা গোটেইখিনি তাক বেলেগকৈ ৰাখিব লাগে। আৰু মানে বিশেষকৈ যিটো যদি প্ৰেগনেণ্ট গৰু আছে, প্ৰেগনেণ্ট গৰুবিলাকৰ ক্ষেত্ৰতো এবৰ্চন হোৱাৰ চান্স মেক্সিমাম আমি পাওঁ, মানে ফিল্ড কেছ কণ্ডিশ্যন আমি পাই থাকোঁ মানে এইটো। সিহঁতকতো অতি সাৱধানে ৰাখিব পৰা যায়। আৰু মানে কি আৰু যদি মানে ট্ৰিটমেণ্ট মানে হেৰি কৰাখিনি সময়ত মেনেজমেণ্ট কৰাখিনি সময়ত চোৱা চিতা কৰাখিনি সময়ত মানে বেমাৰী গৰুটো চোৱাৰ পিছত আকৌ ভাল গৰুৰ ওচৰলৈ যাব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।